এবাৰ ধনদাবিত নামি পৰিল একাংশ ছেটেলাইট সাংবাদিক। গোলকগঞ্জ থানাত এজাহাৰ দাখিল দুজন ছেটেলাইট চেনেলৰ সাংবাদিকৰ নামত। ধনদাবী কৰি এতিয়া বিপাঙত ছেটেলাইট সাংবাদিক। স্বয়ং আক্ৰাছু নেতা হেম ৰায়ে গোলকগঞ্জ থানাত উপস্থিত হৈছে এজাহাৰ দাখিল কৰিলে ছেটেলাইট সাংবাদিকৰ নামত। জানেনে কোন এই ছেটেলাইট সাংবাদিক? নাম হৈছে প্ৰদীপ হেম টেক্সি আৰু আজিনুৰ ৰহমান ওৰফে আজিং। এনকে টিভিৰ সাংবাদিক হ'ল প্ৰদীপ হেম টেক্সি। নেশ্যন এনিউৰ সাংবাদিক আজিনুৰ ৰহমান ওৰফে আজিং। জানিব পৰা মতে এই দুজন সাংবাদিকে আক্ৰাছু নেতা হেমকোচৰ ওচৰত ধন দাবী কৰিছিল। হেমৰাই ধন নিদিয়াত বিপক্ষে বাতৰি পৰিৱেশন কৰিছে এই দুজন সাংবাদিকে। গোলকগঞ্জ আৰক্ষীয়ে এই দুজন সাংবাদিকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱাকালি বাতৰিৰ এটা পৰিৱেশন হৈছে যে আপোনালোকৰ নাম বাতৰিত সামৰি খাইছে। ইয়াৰ বিৰুদ্ধে আপোনালোকে আজি গোলকগঞ্জ থানাত কি এজাহাৰ দাখিল কৰি দিলে? হয়, এক দুৰ্ভাগ্যজনক বিষয়। কাৰণ আক্ৰাছুৰ নামত যিকোনো তথ্যবিহীন যদি কোনোবাই লিখে এক দুৰ্ভাগ্যজনক বিষয়। আৰু যোৱাকালি যিটো ঘটনা ইতিমধ্যে সংবাদ নামৰ এখন ডিজিটেল বাতৰি কাকতত লিখিছে, যোনে লিখিছে এয়া অতিকৈ দুৰ্ভাগ্যজনক। আৰু এই বাতৰি কাকতখনত আচলতে মোৰ নামটো চাঙৰাইছে। এয়া হাস্যকৰ বিষয়। আৰু কি তথ্যৰ আধাৰত, কি প্ৰমাণৰ আধাৰত তেওঁ লিখিছে, আৰু যদি প্ৰমাণ আছে তাৰ প্ৰমাণখিনি ৰাজহুৱা কৰিব লাগিছিল। আৰু যদি প্ৰমাণ নাই তেনেকুৱাকৈ প্ৰমাণ নোহোৱাকৈ কোনোবা আক্ৰাছুৰ জাতীয় সংগঠনৰ নামত বা ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিব সামাজিক মাধ্যমত, এয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে যি এই সংবাদ নামৰ যিজন সাংবাদিকে আচলতে লিখিছে তাৰ যে সাংবাদিকৰ চাৰ্টিফিকেটখনৰ ওপৰতো কিন্তু আমাৰ সন্দেহ আছে। আচলতে কি আধাৰত তেওঁ লিখিছে এয়া অতিকৈ এক লক্ষণীয় বিষয়। গতিকে মই আচলতে যিখিনি লিখিছে, যদি তথ্য আছে তথ্য সহকাৰে লিখক, তাত আমাৰ কোনো বা মোৰ কোনো আপত্তি নাই। বা জাতীয় সংগঠনৰ নামত এনেকৈ লিখাটোও কিন্তু ঠিক নহয়। আৰু মই স্পষ্টভাৱে কৈছোঁ যে আজি এই ক্ষেত্ৰত মই নিজে কোনো জড়িত নহয়। আৰু মই যদি কোনো জড়িত আছোঁ, আচলতে তেওঁলোকে তথ্য সহকাৰে লিখক, মই স্পষ্টভাৱে সেইটো সমৰ্থন কৰিম। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আগতো মই চিণ্ডিকেটৰ বিৰুদ্ধে মাত মাতিছিলোঁ আৰু এতিয়াও মই মাত মাতোঁ। যদি চিণ্ডিকেট চলি আছে তেওঁলোকে বন্ধ কৰক। এইটো বিভাগীয় কৰ্তৃপক্ষ আছে, প্ৰশাসন আছে, চৰকাৰ আছে, তেওঁলোকে বন্ধ কৰক, আমাৰ সমৰ্থন আছে। তাত আমাৰ কোনো ধৰণৰ কোনো আপত্তি নাই। কিন্তু কোনো ধৰণৰ তথ্যবিহীনভাৱে আক্ৰাছুৰ কোনোবা নেতাৰ নামত, কোনোবা কৰ্মীৰ নামত এনেকৈ লিখাটো এক দুৰ্ভাগ্যজনক। আৰু যদি ব্যক্তিগতভাৱে এনেকৈ আমাক আক্ৰমণ কৰে, আমিও কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ কিন্তু বাধ্য হ'ম। এইখিনিকে মোৰ কথা। আৰু এনেকুৱা দুই এজন কিছুমান সাংবাদিকৰ কাৰণে কিন্তু সংবাদ জগতখন কিন্তু এক কলংকিত হৈছে। তাৰ কাৰণে মই যিসকল আচলতে এই সংবাদ জগতখন সমাজৰ হৈ কাম কৰি আছে তেওঁলোককো দৃষ্টিগোচৰ কৰিছোঁ যে এই ক্ষেত্ৰত যদি তেওঁলোকো মাত মাতে আৰু তথ্য যদি আছে তেওঁ স্পষ্টভাৱে তথ্যৰ আধাৰত তথ্যখিনি দাঙি ধৰক, আমি সমৰ্থন জনাম। আৰু যদি তথ্য নাই, এফআইআৰ দিয়া হৈছে ইতিমধ্যে আমাৰ ধুবুৰী জিলা পশ্চিম জিলা আক্ৰাছুৰ সভাপতি শ্যাম ৰায়ে ইতিমধ্যে আমাৰ গোলকগঞ্জ থানাত এই দুজন সাংবাদিকৰ নামত, যিজনে ধন দাবী কৰিছে তেওঁৰ নামত কিন্তু এফআইআৰ দিছে। গতিকে আমি আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ যে ইমিডিয়েট ইয়াৰ ওপৰত এটা একশ্যন হ'ব লাগে বুলি আমি অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাছুৱে আমি দাবী জনাইছোঁ। চাওক, নমস্কাৰ, মই শ্যাম কোচ, ধুবুৰী পশ্চিম জিলা কমিটিৰ আক্ৰাছুৰ সভাপতি। আজি আমি আহিছোঁ আমাৰ গোলকগঞ্জ থানাত। আজি এখন আমাৰ এজাহাৰ দিলোঁ। যোৱা 8 তাৰিখে মই একচুৱেলি চাৰিআলিৰ পৰা আহোঁতে আমাৰ গোলকগঞ্জৰ ওচৰত হাইৱে গৌৰাং বজাৰৰ ওচৰত স্থানীয় ৰাইজে আমাৰ বহিৰাজ্যৰ পৰা যি ব্ৰইলাৰ মুৰ্গী আহিছিল, সিহঁতে আটক কৰি পেলাই সোধ-পোছ কৰি আছিল। এইখিনি সময়ত ময়ো কৈছিলোঁ, মই যাই পেলাই সিহঁতৰ যি কাগজ পাতি নথি পত্ৰ আছিল মই সুধিলোঁ। সোধাৰ পিছত কয় ইহঁতৰ কোনো নথি পত্ৰ নাই। তাৰপিছত মই কি কৰিলোঁ যে আমাৰ আৰক্ষী প্ৰশাসনক মই অৱগত কৰিলোঁ যে বহিৰাজ্যৰ পৰা ব্ৰইলাৰখিনি আহিছে, আপোনাৰ যিখিনি কাম আছে, প্ৰশাসনৰ যিখিনি কাম আছে আপোনালোকে কৰক। ইতিমধ্যে প্ৰশাসন যাই পেলাই ব্ৰইলাৰখিনি ধৰি লৈ আহিল থানাত। তাৰ আগতে মই এটা বাইট দিছিলোঁ প্ৰশাসনৰ এগেইনষ্টত, আৰু চিণ্ডিকেটৰ বিৰুদ্ধে মই এটা বাইট দিছিলোঁ। কিন্তু বাইট দিয়াৰ পিছত প্ৰদীপ চেট টেক্সি আৰু আজিনে মোৰ পৰা পইচা বিচাৰে। ইহঁতে বাইট লৈছিল, বাইট লোৱাৰ পিছতো পইচা বিচাৰে। 10,000 টকা বিচাৰিছিল, কিন্তু মইতো দিয়া নাছিলোঁ। ইমান ৰাতি মই ক'ত পইচা পাম? তাৰপিছত মই ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত পুলিচ প্ৰশাসনে ব্ৰইলাৰ মুৰ্গীখিনি থানাত লৈ আহিছে। থানালৈ অহাৰ পুলিচ প্ৰশাসনে কি কৰে এইটো মই লুকাত নহয়, কাৰণ ইমান 2টা বজাত ৰাতি মই ঘৰত গৈছিলোঁ। তাৰ পিছদিনাখন মই নিউজ দেখোঁ যে আমাৰ আক্ৰাছুৰ নামত, মোৰ নামত বেয়া অভিযোগ আনিছে যে মই বোলে চিণ্ডিকেটৰ লগত জড়িত আছোঁ।
আজি জাতীয় দল সংগঠন ইমান কষ্ট কৰি আমি কৰি আছোঁ, কিন্তু সি ক'ত সাহস পাল মোৰ এগেইনষ্টত আমাৰ জাতীয় দল সংগঠনৰ এগেইনষ্টত মাত মাতিব? মই যদি ৰিয়েলি জড়িত আছোঁ, আক্ৰাসুয়ে যদি জড়িত আছে চেণ্ডিকেটৰ লগত, প্ৰমাণ দেখক। কালি মই এই থানাৰ সন্মুখতে কৈছোঁ, কালি মই আক্ৰাসুৰ পৰা ৰিজাইন ল'ম মই। কিন্তু সিহঁতে ক'ত সাহস পাল আক্ৰাসুৰ নামত বদনাম কৰিব? ইয়াৰ কাৰণে মই আজি গোলাগঞ্জ থানাত FIR দিছোঁ, এই প্ৰদীপ সেন টেক্সি আৰু আজিনৰ নামত, নেশ্যন এনিৰ নামত আজি আমি FIR দিলোঁ। আজি আৰক্ষী অধীক্ষক মহোদয় আমি জনাম, আমাৰ মেমৰেণ্ডাম দি জনাম যে ইমিডিয়েট এইটো তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি আজি গোলাগঞ্জ থানাত FIR দিছোঁ। লগতে আজি পেপাৰত যি সংবাদত ওলাইছে, আজি চন্দন ৰায়ৰ নাম, ৰাতুল ৰায়ৰ নাম, অমৃত্যৰ নাম, এইটোও দুৰ্ভাগ্যজনক। কাৰণ আমাৰ মাজত যি বিভ্ৰান্ত সৃষ্টি কৰিছে, ই ক'ত সাহস পাল? আজি আমাৰ UG আক্ৰাসুৰ কাৰ্যকৰী সভাপতি আছে চন্দন ৰায়, ইহঁতৰ নাম ওলাইছে যি বোলে মধ্যস্থকাৰী ইহঁতে আছে, ইহঁতৰ লগত আপোনালোকে বাইট লওক। পৰহিদিনাতে আপোনাৰ মানে জিলা সভাপতি আৰু সম্পাদকৰ মাজত এটা বাতৰি পৰিৱেশন হৈছে যে আপোনালোকৰ মাজত খাত মিলিছে, সেই কি জনাব? কথাটো হ'ল আমাৰ এটা ভুৱা প্ৰচাৰ চলাইছে। আমাৰ মাজত কোনো বিভ্ৰান্তি হোৱা নাই। আমাৰ সভাপতিৰ লগত মোৰ ব্যক্তিগতভাৱে কোনো বিভ্ৰান্তি হোৱা নাই। আজি মানে ক'বলৈ গ'লে এইটো এটা ভুৱা প্ৰচাৰ। গতিকে মোৰ কোনো স্পষ্টীকৰণ নোহোৱাকৈ মই নকোৱা কথাখিনি মানে কি ভাৱত বজাব পাৰিলে এইটো এটা দুৰ্ভাগ্যৰ কথা। লগতে এই কথাখিনি শুনাৰ পিছত আজি ইতিমধ্যে আমি গোলাগঞ্জ থানাত এজাহাৰ এখন দাখিল কৰা হৈছে এনি নিউজৰ ওপৰত, নেশ্যন এনিৰ ওপৰত। এইখিনি